চৰকাৰী চাকৰিৰ আশা বাদ দি এবাৰ কৃষি কৰ্মৰে স্বাৱলম্বী কাজিৰঙাৰ দুজনকৈ শিক্ষিত যুৱক। কাজিৰঙাৰ গেলেকীৰ দুজন শিক্ষিত নিবনুৱা স্বনিৰ্ভৰশীল হৈছে এখন ষ্ট্ৰবেৰী ফাৰ্মৰ দ্বাৰা। যিটো সময়ত চাকৰি বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই হাহাকাৰ কৰিছে আৰু সেই সময়তেই দেখিবলৈ পোৱা গৈছে কাজিৰঙাৰ এই দুজন শিক্ষিত নিবনুৱা যুৱকে আৰম্ভ কৰিছে ষ্ট্ৰবেৰীৰ খেতি। এবিঘা মাটিত কৰা এই খেতিত প্ৰতিদিনে 1 কুইণ্টলতকৈ অধিক ষ্ট্ৰবেৰীৰ উৎপাদন হৈছে। 1 কিলো ষ্ট্ৰবেৰীৰ বৰ্তমান বজাৰ মূল্য 600 টকা। যোৰহাট, গুৱাহাটী, গোলাঘাট আদি চহৰত বিক্ৰী কৰাৰ লগতে কাজিৰঙালৈ অহা বিদেশী পৰ্যটকেও ক্ৰয় কৰিছে ষ্ট্ৰবেৰী। আৰু এই সন্দৰ্ভত আমালৈ প্ৰতিবেদন আগবঢ়াব আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াই। হয়, চৰকাৰী চাকৰি আশা বাদ দি কৃষি কৰ্মৰে স্বাৱলম্বনৰ পথ মুকলি কৰিছে কাজিৰঙাৰ দুজন শিক্ষিত যুৱকে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছো কাজিৰঙাৰ গোসানীবোৰৰ এটা বিশেষ অঞ্চলত। আৰু এই অঞ্চলটোৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে ৰাজ্যখনত দ্ৰুতগতিত বৃদ্ধি পোৱা নিবনুৱা যি সমস্যা, সেই সমস্যাত জৰ্জৰিত বহু লোকে কৰ্মসংস্থাপন বিচৰাৰ সময়তে কাজিৰঙাৰ একাংশ যুৱকে কৃষি কৰ্মত আগুৱাই আহি এক প্ৰকাৰ আদৰ্শ সূচনা কৰিছে। আৰু কাজিৰঙাৰ গেলেকীৰ দুজন শিক্ষিত নিবনুৱা যুৱক স্বনিৰ্ভৰশীল হৈছে এইখন ষ্ট্ৰবেৰী ফাৰ্মৰ জৰিয়তে। আচলতে যদি চোৱা যায়, যিটো সময়ত চাকৰি বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই হাহাকাৰ কৰিছে, সেই সময়তে কাজিৰঙাৰ এই দুজন শিক্ষিত নিবনুৱা যুৱকে আৰম্ভ কৰিছে ষ্ট্ৰবেৰীৰ খেতি। আৰু এবিঘা মাটিত কৰা এই খেতিত প্ৰতিদিনে 1 কুইণ্টলতকৈও অধিক ষ্ট্ৰবেৰী উৎপাদন হৈছে। আৰু 1 কিলো ষ্ট্ৰবেৰীৰ বৰ্তমান বজাৰ মূল্য প্ৰায় 600 টকা। সমান্তৰালকৈ যদি চোৱা যায়, যোৰহাট, গুৱাহাটী, গোলাঘাট আদি চহৰত বিক্ৰী কৰাৰ লগতে কাজিৰঙালৈ অহা যিসকল দেশী বিদেশী পৰ্যটক, সেই পৰ্যটকসকলেও ক্ৰয় কৰিছে ষ্ট্ৰবেৰী। আৰু চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত এইসকল শিক্ষিত নিবনুৱাই এতিয়া কৰিবলগীয়া হৈছে কৃষি কৰ্ম। আমি এটা কথা উল্লেখ কৰিম যে কৃষি হৈছে দেশৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ অন্যতম চালিকা শক্তি বুলি কোৱা হয় কৃষিক। কিন্তু আজিৰ দিনটোত যদি চোৱা যায়, এই যুৱকসকল কৃষিৰ বাবে তেওঁলোক ওলাই আহিছে, কিন্তু তেওঁলোকক যি ধৰণে চৰকাৰৰ বা বিভাগৰ তৰফৰ পৰা সহযোগিতা তেওঁলোকক দিব লাগিছিলে বা তেওঁলোকে লাভ কৰিব লাগিছিলে, সেই সহযোগিতা লাভ কৰাত সম্পূৰ্ণৰূপে তেওঁলোক ব্যৰ্থ। আমি এই মুহূৰ্তত আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোক কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈছে, ষ্ট্ৰবেৰী ফাৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈছে। কেনেধৰণে আৰম্ভ কৰা হৈছিলে, কি ক'ব বিচাৰিব, বৰ্তমান বজাৰ মূল্য কিমান, ক'ত ক'ত গৈছে? চাওক, আজি আমাৰ 3 বছৰ হ'ল এই খেতি কৰা, ষ্ট্ৰবেৰী খেতি। আজি 3 বছৰ ক্ৰমান্বয়ে আমি এই খেতি কৰি আহি আছোঁ। কিন্তু এই বছৰ আমি অলপ লছ খাইছোঁ, কাৰণ প্ৰথম আমাৰ যি পুলি আহিছিলে, সেই পুলি প্ৰায় 8,000 পুলি আহিছিলে আমাৰ, তাৰে আমাৰ 5,000মান পুলি নষ্ট হৈছিলে। আমি পুনৰাই আকৌ পুলিৰ অৰ্ডাৰ কৰিছিলোঁ, আৰু সেই পুলি ৰুওঁতে মেলোঁতে আমাৰ সময়টো অলপমান পাৰ হৈ গৈছে যথেষ্ট, যাৰ কাৰণে আমি এতিয়ালৈকে প্ৰডাকশ্যনটো ছাপ্লাই এতিয়ালৈকেও সম্পূৰ্ণকৈ দিব পৰা নাই। কিন্তু এতিয়াও আহিছে, আমাৰ প্ৰডাকশ্যন আহি গ'ল। এতিয়া আমি আৰু এসপ্তাহৰ পিছত আমাৰ এভেইলেবল হৈ যাব। কিন্তু এতিয়া ক'ত ক'ত গৈ আছে আপোনাৰ? এতিয়া আমাৰ যোৰহাট, গুৱাহাটী, শিৱসাগৰ তেনেকৈ গৈ আছে আমাৰ ষ্ট্ৰবেৰী। দৈনিক কিমান উৎপাদন? দৈনিক মোটামুটি আমাৰ 1 কুইণ্টেলমান ওলাই আছে এতিয়া। সমান্তৰালকৈ কেইবাজনো নিবনুৱা যুৱকক আপোনালোকে সংস্থাপনো দিছে? হয় হয়, ইয়াত আমাৰ এতিয়া প্ৰায় 6-7জনমান আমাৰ ৱৰ্কাৰে ৰেগুলাৰ কাম কৰি থাকে। আৰু আমাৰ যিখিনি আপোনালোকৰ যোগেদিয়ে মই এটা কথা জনাব বিচাৰিছোঁ, আমাৰ যিখিনি শিক্ষিত নিবনুৱা যুৱক আছে, তেওঁলোকেও ওলাই আহক, আৰু ওলাই আহি এই খেতিৰ বিষয়ে অলপ গোটেই পদ্ধতিটোৰ বিষয়ে জানি বুজি তেওঁলোকেও এই খেতি আৰম্ভ কৰক। আমি ভাবোঁ তেওঁলোকেও যথেষ্ট স্বাৱলম্বী হ'ব পাৰিব এই খেতিৰ যোগেদি। কৃষি বিভাগৰ তৰফৰ পৰা কেনেকুৱা সহযোগিতা পাইছে? হয়, কৃষি বিভাগৰ ফালৰ পৰা ক'বলৈ গ'লে আজি 3 বছৰ হ'ল আমাৰ এই খেতি কৰা। কিন্তু 3 বছৰে আমি এপ্লিকেশ্যন পেলাই আছোঁ, ষ্ট্ৰবেৰী পুলিৰ কাৰণে হওক বা ইয়াত আমি আৰু যথেষ্ট মাটি উলিয়াইছিলোঁ আলুৰ কাৰণে, আমি এপ্লিকেশ্যনো পেলাইছিলোঁ। কিন্তু আজি 3 বছৰত আমি একো এটা আমি কৃষি বিভাগৰ পৰা কিন্তু পোৱা নাই। কিন্তু হয়, মনোজ প্ৰতিম শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে।